জুবিন গাৰ্গ ছিংগাপুৰৰ এখন জংঘলত তেওঁ বাস কৰি আছে। এই কথাটো অবিশ্বাস হলেও সত্য, কাৰণ আপোনালোকক কিয় এই কথাটো কবলৈ গৈছো, এই গোটেই কথাখিনি গম পাব এই ভিডিঅ'টোত। মাজভাগতে আপোনালোকে গম পাব জুবিন গাৰ্গে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে ছিংগাপুৰৰ সেই বিশেষ জংঘলখনত, আৰু জুবিন গাৰ্গে অসমৰ ৰাইজৰ চকুত কিয় ধূলি দিলে এই কথাখিনিও আপোনালোকে জানিবলৈ পাব। আৰু জুবিন গাৰ্গে এনেকুৱা এটা আচৰিত কাম কৰিম বুলি আগতেই কৈ থৈছিল। হয়, আপোনালোকে আচৰিত যেন লগা এই কথাটো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব, নহলে আপুনি দেখি নাপাব যে জুবিন গাৰ্গ ক'ত আছে, কেনেকৈ আছে, জুবিন গাৰ্গে লোকচক্ষুৰ আঁতৰ হৈ কিয় এনেকৈ জীৱন নিৰ্বাহ কৰিছে। হয়, তেওঁ আমনি পালে নেকি অসমৰ ৰাইজক বা তেওঁৰ যিসকল অনুৰাগী আছিল, এই অনুৰাগীসকলৰ তেওঁলোকে যিবোৰ আমনি কৰিছিল, তেওঁক লগ কৰিবলৈ গৈছিল, তেওঁক যিকোনো এটা সমস্যাৰ কথা কবলৈ গৈছিল, টকা বিচাৰি গৈছিল, ইত্যাদি ইত্যাদি। এই সকলোৰে পৰা আঁতৰি তেওঁ জনচক্ষুৰ পৰা লুকাই এনেকৈ জীৱন নিৰ্বাহ কৰি আছে। আৰু এই কথাখিনি সিদ্ধাৰ্থ, শেখৰ, অমিত প্ৰভাই গম পায় নেকি? এই সকলোখিনি কথা আপোনালোকে গম পাব। এতিয়া অসমৰ ৰাইজে সকলোৱে ভাবিছে জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন গাৰ্গ হেৰাই গল, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা স্বৰ্গগামী হল, তেখেতৰ কায়িকভাৱে সেই অৱস্থিতি নাইকিয়া হল। হয়, তেখেতৰ স্মৃতিহে ৰৈ গল। এই কথা নহয়, এটা খবৰ আহি ওলাইছে যে ছিংগাপুৰৰ যি ঠাইত তেখেতৰ ঘটনাটো ঘটিছিল বুলি আমি গম পাইছো, সেই সাগৰৰ এটা দ্বীপত, হয়, এটা নিৰ্জন দ্বীপত তেওঁ বাস কৰি আছে। আৰু তেওঁ তাত কিয় বাস কৰিছে আৰু তেওঁৰ লগত কোন আছে, কেনেকৈ তেওঁ জীৱন নিৰ্বাহ কৰি আছে, এই সকলোখিনি কথা মই কৈ আছো। আপোনালোকে এটা এটাকৈ প্ৰথমৰ পৰা কথাখিনি গম পাই লওক, কাৰণ আপোনালোকে হয়তো বিশ্বাস নকৰিব যে জুবিন গাৰ্গ জীয়াই আছে এই গভীৰ অৰণ্যৰ মাজত। ছিংগাপুৰৰ সেই বিশেষ দ্বীপটোৰ যিটো লেজাৰ দ্বীপ আছিল, সেই লেজাৰ দ্বীপৰ এটা বিশেষ স্থানত জংঘলৰ মাজত জুবিন গাৰ্গ আচলতে বৰ্তমান সময়ত জীয়াই আছে, আৰু সেইখিনি কথা এতিয়া পোহৰলৈ আহিছে। এতিয়া আপোনালোকে চাওক এটা কথা, জুবিন গাৰ্গে এই যে জংঘলত থাকিম বুলি কৈছিল, এইটো বিভিন্ন ধৰণৰ ইণ্টাৰভিউত কৈছিল। আৰু আপোনালোকৰো হয়তো মনত আছে যে জুবিন গাৰ্গে কিছু এনেকুৱা কাম কৰি যাম বুলি কৈছিল, যিবোৰ কাম আনে 10টা জনমত বা 7টা জনমত নোৱাৰিব বুলি কৈছিল। এনেকুৱা কাম মই কৰি যাম, 100 বছৰলৈ নোৱাৰিব, মই যিটো কৰি যাম মৰাৰ আগত, এনেকৈ জুবিন গাৰ্গে কৈছিল। এই কথাটোৰ পৰাও প্ৰমাণ হয় যে জুবিন গাৰ্গে আনে নকৰা কাম কৰি বেছি ভাল পায়। আনে ভাল পাওক নাপাওক সেয়া পিছৰ কথা, কিন্তু খেয়ালি মনৰ জুবিন গাৰ্গে সেই কামখিনি ভাল পায়, যিখিনি কাম তেওঁ নিজে কৰি ভাল পায়, আৰু তেনেকুৱা কামেই তেওঁ কৰিছিল। আৰু অগতানুগতিক সেইবাবেই হৈছিল, যেতিয়াই যি মন যায়, হয়, ষ্টেজত গীত গাবলৈ মন গলে তেওঁ বহু গীত গাই যায় একেৰাহে, আৰু যিদিনা তেওঁৰ গীত গাবলৈ মন নাযায়, সেইদিনা তেওঁ গীত নাগাও বুলি কৈ মঞ্চৰ পৰা নামি আহে। কেতিয়াবা কেতিয়াবাতো আমি এনেকুৱা দৃশ্যও দেখা পাইছো, জুবিন গাৰ্গে সমিতিৰ লগত কথা নিমিলাৰ বাবদ মঞ্চ এৰি গুচি অহা, কিন্তু ৰাইজক কৈ আহে যে মই আপোনালোককহে ভাল পাওঁ, কমিটিখনক ভাল নাপাওঁ, এনেকৈও কৈ আহে। আৰু পিছকোবত তেওঁ ৰাইজৰ কাৰণে কিছুদিনৰ পিছত গৈ পুনৰ আকৌ প্ৰগ্ৰেম কৰি আহে সেই ঠাইতে। গতিকে জুবিন গাৰ্গে এই কামখিনি যে কৰে, তেওঁ আচলতে খেয়ালি মনৰ মানুহ, আৰু তেওঁ কৰি ভাল পোৱা কামবোৰেই তেওঁ কৰিব বিচাৰে। আনৰ ভাল পোৱা বা আনৰ বেয়া পোৱালৈ তেওঁ চাই নাথাকে। এতিয়া কথা আহিছে যে ছিংগাপুৰৰ সেই বিশেষ দ্বীপটোৰ জংঘলৰ মাজত কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ, কিয় অসমৰ ৰাইজক
চকুত ধূলি দি এনেকৈ তেওঁ তাত আছে তেনেহলে সেই ইয়ালৈ অহা অসমলৈ অহা নৰশ্বৰ দেহটো কি আছিল হয় সেই নৰশ্বৰ দেহটো তেনেহলে এটা মমৰ আছিল নেকি মমৰ এটা নৰশ্বৰ দেহ আছিল নেকি যিটোক নাটক কৰা হল সেইজন প্ৰকৃততে জুবিন গাৰ্গ আছিল নে আন ব্যক্তিৰ সেয়া এটা নৰশ্বৰ দেহ আছিল এই কথাখিনি সিদ্ধাৰ্থ শেখৰ অমিত প্ৰভা সন্দীপনে গম পায়নে যিসকলে তেওঁৰ লগত আছিল যিসকল ভাৰতৰ প্ৰবাসী ছিংগাপুৰত বাস কৰে তেওঁলোকে এই কথাখিনি গম পায়নে নিশ্চয় যদি ছিংগাপুৰত তেওঁ বাস কৰি আছে তেনেহলে ছিংগাপুৰৰ সেই বিশেষ অসমীয়া প্ৰবাসীসকলে এই কথাটো নিশ্চয় জানিব কাৰণ তেওঁলোকৰ সহযোগিতাতে ছিংগাপুৰৰ সেই বিশেষ জংঘলৰ দ্বীপটোত তেওঁ বাস কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰিব পাৰি কিন্তু এইখিনিতে আপোনালোকক অকণমান পিছলৈ গৈ কথাখিনি নকলে বুজি নাপাব কিয়নো চাওক এই প্লেনিংটো আছিল দীৰ্ঘদিনীয়া জুবিন গাৰ্গে মাজে মাজে ইণ্টাৰভিউত কৈছিল মই এনেকুৱা ধৰণৰ কাম কৰি যাম যিটো 100 বছৰলৈ আৰু কোনেও কৰিব নোৱাৰিব হাত পুৰুষ গলেও কোনেও কৰিব নোৱাৰিব হয় সেই তেনেকুৱা কামেই মই কৰি যাম মই মৰাৰ আগত এনেকৈ জুবিন গাৰ্গে কৈছিল আৰু এটা কথা কৈছিল আপোনালোকে গম পায় যে মই জংঘলৰ ভিতৰলৈ গুচি যাম মই জংঘললৈ গুচি যাম 5 বছৰৰ কাৰণে এনেকৈও এটা ইণ্টাৰভিউত কৈছিল আপোনালোকৰ হয়তো মনত আছে এতিয়া আপোনালোকে চাওক এই প্লেনিংটো হৈছিল বহু পুৰণা বহু আগৰ কাৰণ 18 তাৰিখে যে তেওঁ ছিংগাপুৰলৈ যাব 19 তাৰিখে যে তাত প্ৰগ্ৰেম আছে এই সকলোখিনি কথা হয় শতাব্দীৰ মুখেৰে গম পোৱা গৈছিল যে আগৰ বছৰতে তেওঁলোকৰ প্লেনিং হৈছিল ছিংগাপুৰৰ কোনোবা এজন প্ৰবাসীৰ লগত কথা হৈছিল যে নেক্সট ইয়াৰ তেওঁলোকে যাব কেনেকৈ ভিসা উলিয়াব কেনেকৈ পাছপোৰ্ট উলিয়াব ইত্যাদি ইত্যাদি কথা গতিকে এই প্ৰগ্ৰেমটো যেতিয়া কৰিছিল এই প্ৰগ্ৰেমটো কৰাৰ সময়ত এই গোটেইখিনি প্লেনিং আছিল আৰু প্লেনিং মতে তেওঁ ভাল পোৱা সেই জংঘলখনত আচলতে বা সেই লেজাৰ দ্বীপটোত আচলতে এখন নাটক ৰচনা কৰা হল নেকি যিখন নাটক তেওঁ কৰিলে আৰু সেই 5 বছৰ দিন যে তেওঁ থাকিব জংঘলৰ মাজত যিটো আশা আছিল সেই আশা পূৰণ কৰিবৰ কাৰণেই জুবিন গাৰ্গ ডাঙৰীয়াই এনে কাম কৰিল নেকি আৰু যাৰ কাৰণে স্যাক্ৰিফাইস কৰিছে সিদ্ধাৰ্থ শেখৰ সন্দীপন আৰু অমৃত প্ৰভাই আৰু বহুতে এতিয়া প্ৰশ্ন হৈ উঠিছে যে এই সকলোখিনি কথা তেনেহলে মিছা আছিল নেকি জুবিন গাৰ্গে তেনেহলে অসমৰ ৰাইজক চকুত ধূলি দি এই গভীৰ অৰণ্যৰ মাজত 5টা বছৰ কটাবৰ কাৰণে এখন নাটক কৰিলে নেকি এনেকৈও এতিয়া জুবিনৰ অনুৰাগীয়ে চিন্তা কৰে কোনোবাই হয়তো মনতে ভাবে কোনোবাই হয়তো কাৰোবাৰ আগত ব্যক্ত কৰে হয় এজন অনুৰাগীয়ে তেখেতৰ এই কথাখিনি ব্যক্ত কৰিছে আচলতে কল্পনা কৰিছে জুবিন গাৰ্গে কোৱা কথাখিনিৰ পৰা ধন্যবাদ